তুমি আনৰ পৰা যেনে ব্যৱহাৰ বিচাৰা আনকো ঠিক তেনে ব্যৱহাৰ কৰিবা। কনফুচিয়াছ। লিখা পঢ়া শিকি কেৱল নিজে শিক্ষিত হ'লেই নহ'ব, সেই শিক্ষাৰ আদৰ্শ আনকো বিলাই দিব লাগিব। সমাৰজিৎ মম। পৃথিৱীৰ সকলোতকৈ সহজ কাম হৈছে আনক সমালোচনা কৰা, আৰু সকলোতকৈ টান কাম হৈছে নিজক সংশোধন কৰা। হেম বৰুৱা। শিক্ষাৰ উদ্দেশ্য হ'ল মানুহক মানুহৰূপে গঢ়ি তোলা। মানুহৰ পৰিচয় প্ৰকাশত শিক্ষাৰ অৱদান অতুলনীয়। ৰাজা ৰামমোহন ৰায়। পঢ়নৰ পৰা দূৰৈ মণিক হাততে পোৱা যায়। সত্যনাথ বৰা। নিজক জ্ঞানী বুলি ভবাজনেই আচল মূৰ্খ। ভলটেয়াৰ। ভাল সংগ আৰু ভাল কথোপকথন বৰ সৰল গুণ। ৱালটন। বন্দুকৰ গুলীয়ে প্ৰতিভাক হত্যা কৰিব নোৱাৰে। জ্যোতিপ্ৰসাদ। আপুনি যদি মানুহক বিচাৰ কৰিব বিচাৰে তেন্তে ভাল পোৱাৰ সময় নহ'ব। মাদাৰ টেৰেছা। যদি তোমাৰ সপোন দেখাৰ সাহস আছে আৰু সেই সপোনৰ বাবে মৰিবলৈ যদি তুমি সাজু হোৱা তেন্তে টকাৰ অভাৱত তোমাৰ একো বাধাই নহ'ব। জ্যাক মা। জীৱনত যদি শান্তি বিচাৰা তেন্তে কাকো দোষ নিদিবা। দোষ দিবা কেৱল নিজক। মা শাৰদা। শ্ৰদ্ধাৰে মানুহে কি কৰিব নোৱাৰে, সকলো কৰিব পাৰে। মহামানৱ মহাত্মা গান্ধী। আমাৰ সকলোতকৈ বেয়া কাম হ'ল আমি বস্তু এটাৰ ওপৰত কথা বেছি কওঁ আৰু কাম কম কৰোঁ। পণ্ডিত জৱাহৰলাল নেহেৰু। সময় বেছি লাগিলেও ধৈৰ্য সহকাৰে কাম কৰা, তেতিয়া সফল হ'বাই। W.S. লেণ্ডাৰ।